গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ প্ৰতিবাদ অব্যাহত আছে। উত্তৰ গুৱাহাটীলৈ সংহত ন্যায়িক ভৱন স্থানান্তৰকৰণক লৈ প্ৰতিবাদ অব্যাহত ৰাখিছে। তিনিদিনীয়া অনশন কাৰ্যসূচী বাৰ এছ'চিয়েশ্যনৰ স্থানান্তৰকৰণত দীৰ্ঘদিনে বিৰোধিতা গুৱাহাটী অধিবক্তা সমাজৰ। চৰকাৰক কেইবাবাৰো স্মাৰক দাখিল প্ৰতিবাদকাৰী অধিবক্তাৰ। ইয়াৰ পিছতো চৰকাৰে স্থানান্তৰৰ ল'লে সিদ্ধান্ত। আজি আধাৰশিলাৰ দিনাও উচ্চ ন্যায়ালয়ৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰাখিছে অধিবক্তাসকলে। পুনৰবাৰ আমি সুভানা চৌধুৰীৰ কাষলৈ যাব বিচাৰিছোঁ। সুভানা চৌধুৰী, পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ। এফালে যদি আধাৰশিলা স্থাপন হৈছে, আনফালে কিন্তু প্ৰতিবাদ বৰ্তমান সময়তো অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। সুভানা, হাজো, ৰঙিয়া, নলবাৰী এইসকলৰ কথা ভাবোঁ, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ওচৰ হ'ব, মঙলদৈৰ কাৰণে ওচৰ হ'ব। তো গতিকে মই ভাবোঁ যে চাৰিওফালে আৰু ব্ৰিজ যেতিয়া হৈ যাব, আৰু মই নিজেই চান্দমাৰীৰ পৰা আহিছোঁ, মই দেখা পাইছোঁ যে ব্ৰিজখন হোৱাৰ লগে লগে আমি এক্সিষ্টিং হাইকোৰ্টৰ একমডেশ্যনৰ পৰা ইয়ালৈ আহিবলৈ মাত্ৰ আনাডাৰ 15 মিনিটছ আমাক দৰকাৰ হ'ব। তাৰ বিপৰীতে যিসকলে প্ৰতিবাদ কৰি আছে তেওঁলোকে এই গোটেই বিষয়টো কি ধৰণে লৈছে? চাওক, প্ৰতিবাদ কৰিছে নিশ্চিতভাৱে এটা নতুন কথা বতৰাবিলাক যেতিয়া সৃষ্টি হ'লে নিশ্চিতভাৱে বিতৰ্ক থাকিব, কাৰোবাৰ সমৰ্থন বা ডিছএগ্ৰিনেছ থাকিব, আৰু সেই কথা বতৰাবিলাক লাহে লাহে আলোচনাৰ মাধ্যমেৰে গোটেই কথাখিনি নিষ্পত্তি হ'ব বুলি মই অনুভৱ কৰোঁ। আৰু যেতিয়া এটা মুভ আৰম্ভ হ'ব, যেতিয়া এটা ষ্টাৰ্টিং হ'ব, তেতিয়াহ'লে নিশ্চিতভাৱে তাক লাহে লাহে সেই প্ৰক্ৰিয়াৰ মাজলৈ সকলো আহিব, এই কথাটো স্পষ্টতাৰে দেখা পোৱা যায়। গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ প্ৰতিবাদ অব্যাহত আছে। উত্তৰ গুৱাহাটীলৈ সংহত ন্যায়িক ভৱন স্থানান্তৰকৰণক লৈ প্ৰতিবাদ অব্যাহত ৰাখিছে। তিনিদিনীয়া অনশন কাৰ্যসূচী বাৰ এছ'চিয়েশ্যনৰ স্থানান্তৰকৰণত দীৰ্ঘদিনে বিৰোধিতা গুৱাহাটী অধিবক্তা সমাজৰ। চৰকাৰক কেইবাবাৰো স্মাৰক দাখিল প্ৰতিবাদকাৰী অধিবক্তাৰ। ইয়াৰ পিছতো চৰকাৰে স্থানান্তৰৰ ল'লে সিদ্ধান্ত। আজি আধাৰশিলাৰ দিনাও উচ্চ ন্যায়ালয়ৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰাখিছে অধিবক্তাসকলে। পুনৰবাৰ আমি সুভানা চৌধুৰীৰ কাষলৈ যাব বিচাৰিছোঁ। সুভানা চৌধুৰী, পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ। এফালে যদি আধাৰশিলা স্থাপন হৈছে, আনফালে কিন্তু প্ৰতিবাদ বৰ্তমান সময়তো অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। সুভানা, হাজো, ৰঙিয়া, নলবাৰী এইসকলৰ কথা ভাবোঁ, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ওচৰ হ'ব, মঙলদৈৰ কাৰণে ওচৰ হ'ব। তো গতিকে মই ভাবোঁ যে চাৰিওফালে আৰু ব্ৰিজ যেতিয়া হৈ যাব, আৰু মই নিজেই চান্দমাৰীৰ পৰা আহিছোঁ, মই দেখা পাইছোঁ যে ব্ৰিজখন হোৱাৰ লগে লগে আমি এক্সিষ্টিং হাইকোৰ্টৰ একমডেশ্যনৰ পৰা ইয়ালৈ আহিবলৈ মাত্ৰ আনাডাৰ 15 মিনিটছ আমাক দৰকাৰ হ'ব। তাৰ বিপৰীতে যিসকলে প্ৰতিবাদ কৰি আছে তেওঁলোকে এই গোটেই বিষয়টো কি ধৰণে লৈছে? চাওক, প্ৰতিবাদ কৰিছে নিশ্চিতভাৱে এটা নতুন কথা বতৰাবিলাক যেতিয়া সৃষ্টি হ'লে নিশ্চিতভাৱে বিতৰ্ক থাকিব, কাৰোবাৰ সমৰ্থন বা ডিছএগ্ৰিনেছ থাকিব, আৰু সেই কথা বতৰাবিলাক লাহে লাহে আলোচনাৰ মাধ্যমেৰে গোটেই কথাখিনি নিষ্পত্তি হ'ব বুলি মই অনুভৱ কৰোঁ। আৰু যেতিয়া এটা মুভ আৰম্ভ হ'ব, যেতিয়া এটা ষ্টাৰ্টিং হ'ব, তেতিয়াহ'লে নিশ্চিতভাৱে তাক লাহে লাহে সেই প্ৰক্ৰিয়াৰ মাজলৈ সকলো আহিব, এই কথাটো স্পষ্টতাৰে দেখা পোৱা যায়।